নমস্কাৰ প্ৰিয় দৰ্শক বাংলাদেশত শেখ হাছিনাৰ চৰকাৰখন পতন হোৱাৰ পিছৰ পৰা যেতিয়া বাংলাদেশত চৰকাৰখন আছিলে তেতিয়া সুন্দৰকৈ চলি আছিলে আৰু সেই চৰকাৰখন পতন হোৱাৰ পিছৰ পৰা বাংলাদেশৰ যি অৰ্থনৈতিক দিশ একেবাৰে বেয়া হৈ গৈছে ব্যৱসায় বাণিজ্য চাকৰি বাকৰি পঢ়া শুনা সকলো শেষ হৈ আছে একদম বেয়া পৰিস্থিতি চলি আছে তাত গতিকে এতিয়া বাংলাদেশৰ যিবোৰ মানুহ তেওঁলোকে তাত জীয়াই থাকিবলৈ তেওঁলোকে চিন্তা কৰি আছে যে আমি ইয়াত কেনেকৈ থাকিম এই দেশখনত আমি কেনেকৈ উন্নতি কৰিম আমাৰ ইনকাম সোৰ্স নোহোৱা হৈছে সিহঁতৰ ব্যৱসায় বাণিজ্য নচলা হৈছে চাকৰি বাকৰি কৰিব নোৱাৰা হৈছে চৰকাৰখন থৰকবৰক হৈ আছে আৰু এটা পৰিৱেশ সেই আগৰ পৰিৱেশ যেনেকৈ বাংলাদেশ উন্নতি পথলৈ গৈ আছিলে সেইখিনি আহি পাবলৈ তেওঁলোকৰ বহু দিন লাগিব বহু দিন তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু এতিয়া সেই দেশখনৰ যি পাব্লিক আছে যি বাংলাদেশী আছে তেওঁলোকে চিন্তিত হৈ পৰিছে যে আমি ইয়াত কেনেকৈ আমি জীৱিকা উপাৰ্জন কৰিম কেনেকৈ আমি ইয়াত জীয়াই থাকিম আৰু এতিয়া তেওঁলোকে টাৰ্গেট কৰি লৈছে যিবিলাক ওচৰ দেশ প্ৰধানকৈ আমাৰ ইণ্ডিয়াক টাৰ্গেট কৰি লৈছে যে আমি ইণ্ডিয়াত যদি সোমাই যাব পাৰোঁ ইণ্ডিয়াত সোমাই গ'লে আমি বাচি যাম আৰু তাত ভাল ইনকাম সোৰ্সৰ ৰাস্তা আছে আমি তাত পইচা ঘটিব পাৰিম গতিকে পাকে প্ৰকাৰে আমি কেনেকৈ এতিয়া বাংলাদেশৰ পৰা ইণ্ডিয়াত সোমাম সেইখিনি তেওঁলোকে ৰাত দিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে চিন্তা কৰি আছে আৰু বাংলাদেশীবোৰ তেওঁলোকে জানে যে ভাৰতত আমি কেনেকৈ কোনটো ৰাস্তাইদি আমি প্ৰৱেশ কৰিব পাৰোঁ গতিকে ত্ৰিপুৰাক টাৰ্গেট কৰিছে অসমক টাৰ্গেট কৰিছে মেঘালয়ক টাৰ্গেট কৰিছে আৰু ৱেষ্ট বেংগলক টাৰ্গেট কৰিছে গতিকে এইবোৰ ৰাস্তা দিয়ে ইণ্ডিয়াত আহি সোমাব আৰু ইণ্ডিয়াত তেওঁলোকে ধুনীয়াকৈ যদি ধৰা নপৰে তেতিয়াহ'লে সিহঁতি ইনকাম কৰি থাকিব আৰু ইয়াতেই থাকিব গতিকে ইয়াৰ পৰা টকা পইচা ঘটি পিছত হয়তো গুচি যাব নহ'লে সদায় দিনৰ কাৰণে ইয়াতে থাকিব গতিকে এতিয়া বৰ্ডাৰত সব লাইন পাতিছে আৰু এই মৌকাৰ এই যি সুবিধা তেওঁলোকে যি লাইন পাতি আছে এই সুবিধা সেই ফায়দা লৈছে যিখিনি বৰ্ডাৰ দালাল আছে যিখিনি মানুহ পাৰ কৰি দিয়ে সেই দালালবিলাকৰ এতিয়া বজাৰ চলি আছে ছিজন চলি আছে সিহঁতৰ যদি 3জন 4জন 5জন মানুহ তেনেকৈ পাৰ কৰি দিব পাৰে প্ৰতিজনৰ পৰা তেওঁলোকে 25,000 15,000কৈ টকা লৈছে কালেকশ্যন কৰি আছে যিবোৰ মানুহ ধৰা পৰিছে সেইখিনি মানুহে বৰ্ডাৰ পুলিচে হওক অসম পুলিচে হওক বা আমাৰ বৰ্ডাৰ BSFে হওক তেওঁলোকে গম পাইছে আৰু যিখিনি ধৰা পৰা নাই সেইখিনি মানুহটো এনেই সোমাই আছে ৰাত দিন গতিকে বহুত মানুহ এতিয়া বৰ্ডাৰত তেওঁলোকে চেষ্টা কৰি আছে কেনেকৈ আমি ভাৰতত সোমাওঁ আৰু ইয়াৰ ৰাস্তা যি সুৰংগ যি গোপন পথ তেওঁলোকে বিচাৰি আছে সেইখিনি কেনেকৈ আমি সোমাব পাৰোঁ আৰু সেইখিনি তেওঁলোকে জানে যে আমি দালালৰ যোগেদিয়ে সেই দেশত আমি সোমাবলৈ হ'লে দালাল ধৰিব লাগিব গতিকে দালালবিলাক যিবিলাক বৰ্ডাৰ আছে গোটেই গোপন পথবিলাক তেওঁলোকে জানে তেওঁলোকে জংঘলৰ ৰাস্তা হওক পানীৰ ৰাস্তা হওক যিবিলাক নৈ পাৰ হৈছে গতিকে সেই গোপন ৰাস্তা দি দালালে ৰাত দিন পাৰ কৰিবলৈ BSFৰ চকুত ধূলি দি অথবা যি বৰ্ডাৰ আৰক্ষী আছে মানে অসম আৰক্ষী আছে চকুত ধূলি দি তেওঁলোকে ভাৰতত সোমাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে আৰু সাকসেসো হৈছে যিবোৰ মানুহ ধৰা পৰিছে সেইখিনি সাকসেস তেওঁলোকে মানে এতিয়া ধৰা পৰিছে ইণ্ডিয়াৰ চকুত বা বৰ্ডাৰ যি BSFৰ চকুত আৰু যিবোৰ ধৰা পৰা নাই সুন্দৰকৈ গোপনে আহি পেলাই ভাৰতত প্ৰৱেশ কৰিছে গতিকে এতিয়া আমাৰ যিখিনি বৰ্ডাৰ আছে বৰ্ডাৰ সম্পূৰ্ণ চকু ৰাখিবলগীয়া হ'ল আৰু বৰ্ডাৰত যিবিলাক দালাল আছিলে যিবিলাক নাম আছে দালালৰ গতিকে সেইবোৰক এতিয়া তদন্তৰ আওতাত আনিব লাগে সিহঁতৰ ওপৰত কাৰা নজৰ ৰাখিব লাগিব তেতিয়াহে পৰা বিদেশী ভাৰতত সোমোৱাৰ পৰা আমি আমাৰ দেশখন ৰক্ষা কৰিব পাৰিম গতিকে আজি ঠিক তেনেদৰে এটা উদাহৰণ পোৱা গ'ল আপোনালোকে চাওক যি নামনিমুৱা ত্ৰিপুৰা সুন্দৰী যি ট্ৰেইন আছে সেই ট্ৰেইনত সুদূৰ ত্ৰিপুৰাৰ পৰা শিলচৰ গোটেই কাছাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলে লামডিং পাৰ হৈ আহিলে গুৱাহাটী পাৰ হৈ গ'ল আৰু শেষত গৈ পেলাই বঙাইগাঁৱত ধৰা পৰিলে বঙাইগাঁৱত GRP আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে 4জন বাংলাদেশীক আৰু হয়তো বঙাইগাঁও পাৰ হোৱা হ'লে তেওঁলোকে সাকসেস হৈ গ'লহেঁতেন তেওঁলোকে ৱেষ্ট বেংগলত সোমাই গ'লহেঁতেন বা ক'ৰবাত ইণ্ডিয়াৰ প্ৰতিটো দিশত তেওঁলোকে গুচি গ'লহেঁতেন ঠিক আছে গতিকে আমাৰ যি বৰ্ডাৰ আছে সেই বৰ্ডাৰত আমাৰ চোকা নজৰ ৰাখিবলগীয়া হ'ল আৰু যিবিলাক গোপন পথ আছে যিবিলাক জংঘল আছে যিবিলাক পানী আছে সেইবিলাকত কেনেকৈ পাৰ হৈ আহে যিবিলাক মানুহ বৰ্ডাৰত জানে তেওঁলোকে সেইখিনি পইণ্ট আউট কৰি দিব লাগে BSFকে হওক বা বৰ্ডাৰ আৰক্ষীকে হওক তেওঁলোকে দেশৰ নিৰাপত্তাৰ দায়িত্বটো সকলো নাগৰিকৰ আছে মনত ৰাখিব
প্ৰতিজন নাগৰিকৰ দায়িত্ব আছে দেশৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰা। অকল বৰ্ডাৰ BSFে চাব লাগে, অকল মানে অসম আৰক্ষীয়ে অসম আৰক্ষীয়ে চাব লাগে তেনেকুৱা কথা নহয়। প্ৰতিজন মানুহৰ দায়িত্ব আছে। আপোনালোকে গৈ তাত ডিউটি কৰিব নালাগে। ক'ৰবাত যদি আপোনালোকে তেনেকুৱা সন্দেহী মানুহ পায়, ষ্টেচনতে হওক, ৰেলতে হওক, আপোনালোকে ততালিকে GRP আৰক্ষীক খবৰ দিয়ক, RPFক খবৰ দিয়ক, বৰ্ডাৰ BSFক খবৰ দিয়ক আপোনালোকে ক'ৰবাত যদি তেনেকুৱা দেখিছে। গতিকে আপোনালোকৰো দায়িত্ব আৰু কৰ্তব্য আছে ভাৰতখন বচোৱাৰ কাৰণে, ঠিক আছে। গতিকে আজি যি বঙাইগাঁৱত যি মানে ৰেলৱে আৰক্ষী যি মানে 4জন মানুহক বাংলাদেশীক ধৰিছে, সেইখিনি আজি লেটেষ্ট নিউজ, সেইখিনি মই আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। বাংলাদেশে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে। ৰেলৱে আৰক্ষীৰ জালত পৰিছে 4 বাংলাদেশী। কিন্তু এই বাংলাদেশে কি ধৰণে অসমত ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে, ৰেলেৰে আহিবলৈ চেষ্টা কৰিছে আৰু ৰেলেৰে অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত, ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে এক দালালে। আৰু সেই দালালে প্ৰতিগৰাকী ব্যক্তিৰ বাবদ লৈছে 25,000 টকাকৈ। যি সীমান্ত পাৰ কৰাই দিব, সেইগৰাকী দালালে একোজন ব্যক্তিৰ পৰা 25,000কৈ টকা লৈ অসমলৈ বা ভাৰতলৈ প্ৰেৰণ কৰিছে এইসমূহ বাংলাদেশী। কিন্তু কোন এই দালাল? ৰেলৱে আৰক্ষীৰ জালত পৰিছে 4 বাংলাদেশী। ৰেলত আহি থকাৰ অৱস্থাতে ৰেলৱে আৰক্ষীয়ে ধৰা পেলাইছে। দেশ এৰি ভাৰত তথা অসমত প্ৰৱেশৰ চেষ্টা জাকে জাকে বাংলাদেশী। বৰ্তমানো যিহেতু বাংলাদেশত অপ্ৰীতিকৰ পৰিস্থিতি অব্যাহত আছে, বঙাইগাঁৱত ৰেলৱে আৰক্ষীৰ অভিযোগত এতিয়া আটক 4 বাংলাদেশী। নামনিমত ত্ৰিপুৰা সুন্দৰী ৰেলৰ পৰা আটক হৈছে বাংলাদেশী নাগৰিয়ে ভাৰতত প্ৰৱেশৰ অবৈধ প্ৰৱেশৰ চেষ্টা চলাইছিল। এজন যুৱক সহ 3 যুৱতীক আটক কৰিছে ৰেল আৰক্ষীয়ে। এজন যুৱক আৰু 3 যুৱতী আহিছিল অসমলৈ। ত্ৰিপুৰা সীমা পাৰ হৈ দালাল ধৰি 25,000 টকা দিছিল যুৱকজনে আৰু একোজন ব্যক্তিৰ বাবদ 25,000কৈ টকা লৈ অসমত প্ৰৱেশ কৰিবলৈ দিছিল। জংঘলৰ পথ পাৰ হৈ আহিছিল যুৱক যুৱতী কেইজনে। সকলো কথা বিৱৰণ দিছে এতিয়া জিম্মাত। কামৰ সন্ধানত অসমলৈ অহা বুলি উল্লেখ কৰিছে। কৰ্মৰ খাতিৰত তেওঁলোকে সংস্থাপন বিচাৰি অহা বুলি উল্লেখ কৰিছে। মুঠ 11জন বাংলাদেশী ত্ৰিপুৰাৰ পথেৰে সোমাইছে অসমত। কিন্তু সম্পৃক্ত হৈ আছে সমগ্ৰ ভাৰতবাসী এই বিষয়টোক লৈ। ভাৰতৰ প্ৰতিটো সীমান্ততে এতিয়া বাংলাদেশীয়ে যদি অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছিল। আৰু সমান্তৰালভাৱে ৰাজ্য চৰকাৰখনৰ তৰফৰ পৰাও এই কথা উল্লেখ কৰি দিয়া হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে অসমৰ কোনো লোকে এই ৰেলখনত অহা বাংলাদেশী আৰক্ষীৰ জালত পৰা হৈছে। ৰেলৱে আৰক্ষীৰ জালত পৰিছে 3গৰাকী যুৱতী আৰু এজন যুৱক। 3গৰাকী আৰক্ষী আৰু এজন যুৱক আৰক্ষীৰ জালত পৰাৰ পিছতে সকলো কথা এতিয়া স্পষ্টকৈ উল্লেখ কৰিছে এই বাংলাদেশী 4 বাংলাদেশীয়ে। কিয়নো 4 বাংলাদেশীৰ লগত আৰু কেইবাজনো আহিছিল। মুঠতে 11জনকৈ বাংলাদেশীয়ে তেওঁলোকে অবৈধভাৱে অসমত প্ৰৱেশ কৰিবলৈ আহিছিল। কি ধৰণে ইন্ডিয়াতে না বাংলাদেশে? বাংলাদেশে। কিভাবে আসছেন ইন্ডিয়াতে আপনারা? আমার মা বাবা কিছু হচ্ছে আছে আমার কাজের জন্য? আচ্ছা, কিভাবে পার করলেন? ইন্ডিয়াতে কিভাবে ঢুকলেন? কোনো ডকুমেন্ট আপনাদের কে ঢুকিয়ে দিয়েছে? দালালের নাম জানেন? কত টাকা নিয়েছিল? মানে 15,000 টাকা। ইন্ডিয়াতে না বাংলাদেশে? বাংলাদেশে। আচ্ছা, কিভাবে আসছেন ইন্ডিয়াতে আপনারা? আমার মা বাবা কিছু হচ্ছে আছে কাজের জন্য? আচ্ছা, কিভাবে পার করলেন? ইন্ডিয়াতে কিভাবে ঢুকলেন? কোনো ডকুমেন্ট আপনাদের কে ঢুকিয়ে দিয়েছে? দালালের নাম জানেন? কত টাকা নিয়েছিল? মানে 15,000 টাকা। ইন্ডিয়াতে না বাংলাদেশে? বাংলাদেশে। আচ্ছা, আপনার নামটা কি? কোথায় ঘর? আমি বর্মা। কোথায় এটা? বর্মা ও বাংলাদেশ রোহিঙ্গা ক্যাম্প আছে না? হ্যাঁ, বাংলাদেশ রোহিঙ্গা ক্যাম্প। এইখানে কেন আসছি? আমরা মানে এখানে গুরুবার জন্য যান বাঁচানোর জন্য। বাংলাদেশ আসছেন? কিসে আসছেন? কিভাবে আসছেন? বাংলাদেশের গাড়ি লয়ে আমরা দালালের জন্য এখানে বর্ডারটা কিভাবে পার করছেন? যে তারটা কিভাবে পার করছেন? এইটা ওখানে পুলিশ নেই, বর্ডার সিকিউরিটি ফোর্স নেই, BSF নেই? কে পার করা দিচ্ছে? দালালে। কত টাকা নিছে? আমার তো 25,000 টাকা নিচ্ছে। কয়জন আসছে? আমি একজন যে ওগুলো কথা আমি জানি। আচ্ছা, তোমার সঙ্গে যে আরো 3 জন আছে ওরা কারা? ওরা আমি জানি না, মানে এগুলো হচ্ছে মানে উত্তর আয়ের দালালের সাথে। আপোনালোকে ইয়াত দেখিলে এজন পুৰুষ 3গৰাকী মহিলা।
চিন্তা কৰক কিমান মৰ সাহ কৰি তেওঁবিলাকে জংঘলেদি আহিছে বুলি কৈছে আৰু 25,000 15,000ৰ পৰা 25,000কৈ 4জন মানুহৰ পৰা দালালে কালেকশ্যন কৰিছে মানে বজাৰখন সিহঁতৰ বৰ ধুনীয়া চলি আছে দালালৰ গতিকে এই দালালবিলাকত পাব লাগিলে সিহঁতক একদম কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে ঠিক আছে গতিকে আপোনালোকৰ দায়িত্ব আছে কৰ্তব্য আছে ভাৰতখন ৰক্ষা কৰাৰ সকলো নাগৰিকৰ কৰ্তব্য আছে গতিকে তেনেকুৱা যদি আপোনালোকে সন্দেহ ব্যক্তি ক'ৰবাত দেখা পায় ট্ৰেইনতে হওক ষ্টেচনতে হওক ক'ৰবাত হওক তেতিয়াহ'লে আপোনালোকে চকু ৰাখি পেলাই আৰক্ষীক খবৰ দিব ঠিক আছে গতিকে এইখিনি আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে মোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ থেংকছ ফৰ ৱাচিং নমস্কাৰ